প্ৰেজ দ্য লৰ্ড, মই পাষ্টৰ দীপেন কলিতাই আপোনালোক সকলোকে আন্তৰিকতাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আপোনালোকৰ সৈতে পবিত্ৰ বাইবেল শাস্ত্ৰৰ পৰা এটি অংশ আলোচনা কৰিম বুলি ইচ্ছা কৰিছোঁ। আৰু সেই অংশটি হৈছে মথিৰ লিখা শুভবাৰ্তা 7 অধ্যায় 3, 4 আৰু 5 পদ। এই শাস্ত্ৰাংশটি পঢ়ি দিব মোৰ বাইদেউ কল্যাণী ৰাভাই। তুমি নিজৰ চকুত থকা চটিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কুটাডালিলৈ কিয় চাইছা? আৰু চোৱা, নিজৰ চকুত চটি এডাল থাকোঁতেই তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ দিয়া, এই কথা ভাইৰাক কেনেকৈ ক'ব পাৰা? হে কপটি, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চটি উলিয়াই পেলোৱা, তেহে তোমাৰ ভাইৰাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ ভালকৈ দেখিবা। প্ৰিয়সকল, আমি ইয়াত দেখিবলৈ পালোঁ প্ৰভু যীশু খ্ৰীষ্টই ইয়াত ক'ব বিচাৰিছিল যে আচলতে আমি আমাৰ নিজৰ ভুল ভ্ৰান্তি দুখ অপৰাধবিলাক আমি সদায় ঢাকি ৰাখিব চেষ্টা কৰোঁ। আৰু তাৰ বিপৰীতে আমি কি কৰোঁ যে আমি আন মানুহৰ দুখ ক্ৰুটি খুচৰি ভাল পাওঁ, আন মানুহৰ দুখ ক্ৰুটি অপৰাধবিলাক আমি উদঙাই ভাল পাওঁ। আৰু আমি সেই ব্যক্তিজনক আমি সদায় চৰ্চি আমি খুব আমেজ পাওঁ, খুব ফূৰ্তি পাওঁ, আমি খুব ভাল পাওঁ। আৰু প্ৰভু যীশু খ্ৰীষ্টই ইয়াত সেই কথাটো স্পষ্ট কৈছে যে তোমালোকে প্ৰথমতে তোমালোকৰ নিজৰ জীৱনটো এবাৰ চাই লোৱা। আৰু আমাৰ সমাজত আমি দেখিবলৈ পাওঁ যে এচাম আমি আছোঁ যিসকলে আমি আনৰ কথা আমি চৰ্চি খুব ভাল পাওঁ, আনৰ দুখবিলাক আমি কৈ ভাল পাওঁ, আনৰ আমি অপৰাধবিলাক আমি কৈ ভাল পাওঁ। কিন্তু আমি এবাৰো নাচাওঁ প্ৰিয়সকল যে মই আচলতে কোন, মইনো কি হয়, মই ঈশ্বৰৰ দৃষ্টিত মই শুদ্ধ হয়নে, মই ঈশ্বৰৰ দৃষ্টিত মই ঈশ্বৰে গ্ৰহণ কৰিব পৰা মই এজন ব্যক্তি হয়নে, মই বিশ্বাসী হয়নে। এই কথা কিন্তু আমি বহুতে এবাৰো নাচাওঁ। আমি কেৱল আনৰ দুখ ক্ৰুটিবিলাক আমি খুচৰি ভাল পাওঁ, আমি আনৰ দুখ ক্ৰুটিবিলাক আমি অপেন কৰি ভাল পাওঁ, যেন সেই ব্যক্তিজনে তেওঁক আমি যিকোনো প্ৰকাৰে তেওঁক সেৱা প্ৰতিপন্ন কৰিব পাৰোঁ। আৰু সেইকাৰণে এই শাস্ত্ৰাংশত প্ৰভু যীশুৱে কৈছে যে তোমাৰ চকুত থকা তুমি চটিডাল প্ৰথমতে তুমি উলিয়াই লোৱা, তাৰপিছত তোমাৰ ভাইৰাৰ চকুত থকা যি কুটা আছে সেইডাল উলিয়াবলৈ তুমি ভালকৈ ক্লিয়াৰকৈ দেখিবলৈ পাবা। যদি নিজৰ চকুতে যদি আমাৰ চটি সোমাই থাকে, তেতিয়াহ'লে আমাৰ ভাইৰাৰ চকুত থকা কুটাডালি আমি কেনেকৈ উলিয়াম? আমিতো ক্লিয়াৰকৈ দেখি পাব লাগিব। আৰু আমি ক্লিয়াৰকৈ দেখি পাবৰ কাৰণে আমাৰ চকুত থকা সেই চটিডাল আমি উলিয়াব লাগিব। তাৰমানে যীশুৱে কৈছে আচলতে আমাৰ জীৱনটোক প্ৰথমতে শুদ্ধ পবিত্ৰ কৰি ল'ব লাগে। আৰু আমি নিজৰ জীৱনটোক চাব লাগে, মই কোন, মই ক'ত আছোঁ, মই ক'লৈ গৈছোঁ, মই কি কৰিছোঁ, মই শুদ্ধ হয়নে, মই পবিত্ৰ হয়নে, এই কথাখিনি প্ৰথমতে আমাক চাব দিছে। আৰু তাৰপিছত যদি মই ক্লিয়াৰ হৈছোঁ, তেতিয়াহ'লে আমি আন মানুহৰ দুখ ক্ৰুটিখিনি আমি চাব পাৰোঁ। সেই কথা আমাক বাধা দিয়া নাই, কিন্তু প্ৰথমতে আমাক নিজকে চাব দিছে। আৰু এই বেমাৰটো আমাৰ সমাজত, আমাৰ মণ্ডলীবিলাকত এই বেমাৰটো বিৰাট স্পীডত আহিছে। আজি আমাৰ সমাজত, আমাৰ মণ্ডলীবিলাকত আমি দেখিবলৈ পাওঁ যে আমি কেৱল আনৰ কথা পাতি, আনৰ বিৰুদ্ধে কথা পাতি, দুখ ক্ৰুটিবিলাক খুচৰি মুকলি কৰিবলৈ বিচাৰোঁ, কিন্তু এবাৰো আমাৰ জীৱনৰ কথা নাভাবোঁ। আৰু যাৰ ফলত কি হয়, আমাৰ মাজত প্ৰেমবিলাক চেঁচা হৈ যায়, প্ৰেম নোহোৱা হৈ যায়। ইজনে সিজনৰ লগত এটা পৰিয়াল আন এটা পৰিয়ালৰ লগত আমাৰ যিটো প্ৰেম ভাৱ হ'ব লাগে, খ্ৰীষ্টীয় প্ৰেম হ'ব লাগে, সেই প্ৰেমটো নোহোৱা হৈছে। সেই প্ৰেমটো লাহে লাহে নোহোৱা হ'ব ধৰিছে। আৰু সেইকাৰণে আমাৰ নিজৰ ভুলখিনি যেতিয়া আমি স্বীকাৰ কৰিম, আমাৰ নিজৰ ভুলবিলাক দেখিবলৈ পাম, তেতিয়াই কিন্তু আচলতে চব ঠিক হৈ যাব। তেতিয়াই কি হ'ব, আমাৰ মাজত প্ৰেম আহিব। কাৰণ আমি চবেই মানি ল'ব পাৰিম তেতিয়া যে ময়ো দোষী হয় প্ৰভু, ময়ো অপৰাধী হয় প্ৰভু, মইনো কিমান ধাৰ্মিক প্ৰভু, ময়ো পাপী হয় প্ৰভু। এই কথাখিনি যেতিয়ালৈকে মই মানি নল'ম, তেতিয়ালৈকে আমাৰ সমাজত, আমাৰ মণ্ডলীবিলাকত কেতিয়াও প্ৰেম নাহিব। গতিকে এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক আজি উৎসাহিত কৰিছোঁ, মই নিজে উৎসাহিত হৈছোঁ যে এতিয়াৰ পৰা মই প্ৰথমতে আনৰ দুখ ক্ৰুটি নুখুচৰি মই নিজৰ দুখ ক্ৰুটিখিনি ভালদৰে মূল্যাংকন কৰি মই প্ৰভুৰ ওচৰত সমৰ্পিত হ'ব লাগে। আৰু এই জীৱন প্ৰভুৱে আপোনাৰ মোৰ পৰা আশা কৰিছে।
মই আশা কৰিছোঁ আপুনি মই সিদ্ধান্ত ল'ম আৰু আনৰ দুখ প্ৰতি খুচৰি ফুৰা যি আমাৰ স্বভাৱ, সেই স্বভাৱ আমি আজিৰ পৰা দূৰ কৰিম। ঈশ্বৰে আপোনাক মোক আশীৰ্বাদ কৰক। ধন্যবাদ। আমেন।